নমস্কাৰ সকলোকে এলপিএনএমি স্যাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ মেথছ কিতাপখনত থকা যি কৰি চাওঁ আহা 10.5 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে ওপৰত কি লিখা আছে, আমি পোৱা পূৰ্ণ সংখ্যাসমূহ, অৰ্থাৎ ইয়াত কিমান লিখা আছে 0 1 2 3 4 5। এই 0টোক যদি আমি বাদ দিওঁ তেতিয়াহ'লে ইয়াত কি আছে 1 2 3 4 5 আছে, হয়নে? এই 1 2 3 4 5 সংখ্যাখিনি কোৱা হয় স্বাভাৱিক সংখ্যা। যেতিয়া স্বাভাৱিক সংখ্যাৰ আগত এটা 0 বহাই দিয়া হয় তেতিয়া তাক কোৱা হয় পূৰ্ণ সংখ্যা। আকৌ যেতিয়া স্বাভাৱিক সংখ্যাৰ আগত মাইনাছ চিন থাকে তেতিয়া সেই সংখ্যাখিনি কোৱা হয় ঋণাত্মক সংখ্যা। আকৌ পূৰ্ণ সংখ্যা আৰু ঋণাত্মক সংখ্যাখিনিক একেলগে কোৱা হয় অখণ্ড সংখ্যা। আকৌ যেতিয়া পূৰ্ণ সংখ্যাখিনি বা স্বাভাৱিক সংখ্যাখিনিৰ আগত যেতিয়া মাইনাছ চিন নাথাকে তেতিয়া সেই সংখ্যাবোৰক কোৱা হয় ধনাত্মক সংখ্যা। এইখিনি তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা কৰি চাওঁ আহাৰ 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, প্ৰথমে ইংলিছত চাই লোৱা। কমপ্লিট দ্য ফলোয়িং এক্সপ্ৰেছন, আৰু অসমীয়াত কি কৈছে, তলৰ গাণিতিক ৰাশিবোৰ সম্পূৰ্ণ কৰা। অৰ্থাৎ আমি ইয়াত এটা এনেকুৱা সংখ্যা বহাব লাগিব যোনটো সংখ্যাৰ লগত আমি এই সংখ্যাটো প্লাছ বা মাইনাছ কৰিলে ইয়াৰ উত্তৰটো 200 হ'ব লাগিব। এইখিনি কৰাৰ আগতে আমি এটা উদাহৰণৰ জৰিয়তে প্ৰথমে প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰোঁ। অৰ্থাৎ দুটা সংখ্যা যোগ কৰিলে ইয়াৰ যোগফলটো কিমান হ'ব, 12। তাৰে এটা সংখ্যা দিয়া আছে 7, আনটো সংখ্যা কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। এতিয়া আমি আন এটা সংখ্যা কেনেকৈ উলিয়াম চোৱা, এই যে 7টো আছে 7ৰ আগত যিহেতু একো নাই তাৰমানে ইয়াৰ আগত এটা কি আছে প্লাছ চিন আছে বুলি ভাবি লোৱা। যেতিয়া এই প্লাছ চিন থকা সংখ্যাটো সমান সমানৰ সোঁচাইৰে যাব, প্লাছ থকা সংখ্যাটো মাইনাছ হৈ যায়। আৰু যদি ইয়াত যদি মাইনাছ থাকে, মাইনাছ থকা সংখ্যাটো যেতিয়া সমান সমানৰ সোঁচাইৰে যাব তেতিয়া মাইনাছ থকা সংখ্যাটো কি হৈ যায়, ইয়াত প্লাছ হৈ যায়। যেহেতু চোৱা ইয়াৰ আগত প্লাছ চিন আছে তাৰ মানে সমান সমানৰ এইটো চাইডে গ'লে সংখ্যাটো কি হৈ যাবগৈ, মাইনাছ হৈ যাবগৈ। অৰ্থাৎ 12ৰ পৰা যেতিয়া আমি 7টো বিয়োগ কৰিম তেতিয়া কিমান পাম, 5, হয়নে? অৰ্থাৎ আন এটা সংখ্যা কিমান হ'বগৈ, 5। এতিয়া চোৱা 7 এ 5 যোগ কৰিলে কিমান হয়, 12। আকৌ আন এটা উদাহৰণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰা। দুটা সংখ্যা যোগ কৰিলে কিমান হয়, যোগফলটো 30 হয়। তাৰে এটা সংখ্যা দিয়া আছে 20, আন এটা সংখ্যা কিমান সেইটো আমি উলিয়াব লাগে। চোৱা কেনেকৈ উলিয়াম, যোনটো যোগফল আছে সেই যোগফলৰ পৰা যোনটো সংখ্যা দিয়া আছে সেই সংখ্যাটো কি কৰা, বিয়োগ কৰি দিয়া। যেহেতু চোৱা 20ৰ আগত একো নাই মানে কি আছে, প্লাছ চিন আছে। প্লাছ থকা সংখ্যাটো যেতিয়া সমান সমানৰ সোঁচাইৰে যাব তেতিয়া কি হৈ যাব, মাইনাছ হৈ যাব, হয়নে? মাইনাছ হৈ যাবগৈ। এতিয়া 30ৰ পৰা 20টো বিয়োগ কৰা কিমান হ'বগৈ, 10। এতিয়া চোৱাচোন 20 আৰু 10 যোগ কৰিলে কিমান হয়, 30 হয়, হয়নে? অৰ্থাৎ আন এটা সংখ্যা কিমান হ'ল, 10। এই একে নিয়মত আমি এইখিনি কৰিব লাগিব। 1 নম্বৰৰ এড সলিউশ্যন। ইয়াত কিমান দি আছে, খালী ঠাই প্লাছ ব্ৰেকেট -50 সমান সমান প্লাছ 200। এতিয়া ইয়াত সমান সমান ৰাখি থোৱা, প্লাছৰ লগত যেতিয়া আমি মাইনাছটো পূৰণ কৰিম তেতিয়া কি পাম, মাইনাছ কিমান আছে ইয়াত, 50 সমান সমান লিখা, প্লাছৰ প্লাছ লিখা, 200ৰ 200 লিখা। এতিয়া চোৱা ইয়াত খালী ঠাইটো ৰাখি থোৱা, সমান সমান লিখা, প্লাছ 200ৰ 200 লিখা। এতিয়া চোৱা ইয়াত থকা মাইনাছ কিমান আছে সংখ্যাটো, 50। -50 সংখ্যাটো যেতিয়া সমান সমানৰ সোঁচাইডে আমি পাৰ কৰিম মাইনাছ থকা সংখ্যাটো কি হৈ যাব, প্লাছ হৈ যাব। ইয়াত লিখা প্লাছ 50। এতিয়া চোৱা ইয়াত আছে প্লাছ, ইয়াতো আছে প্লাছ। 200 লগত 50টো যোগ কৰা কিমান হ'বগৈ, 250। অৰ্থাৎ ইয়াত খালী ঠাইত কিমান বহাব লাগিব আমি সংখ্যাটো, প্লাছ 250 হ'ব, প্লাছ 250। সেইবাবে তোমালোকে ইয়াত লিখিবা প্লাছ 250। অৰ্থাৎ 250ৰ পৰা যেতিয়া আমি 50 বিয়োগ কৰিম তেতিয়া কিমান থাকিব, 200, হয়নে? চ' এতিয়া বি নাম্বাৰটো কেনেধৰণে কৰিবা, বি নম্বৰৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো চাই লিখি লোৱা, ব্ৰেকেট +50 ব্ৰেকেট প্লাছ খালী ঠাই সমান সমান কিমান আছে, -200। এতিয়া চোৱা কেনেধৰণে কৰিবা, এই সমান সমান লিখি লোৱা, মাইনাছৰ মাইনাছ লিখা, 200ৰ 200 লিখা। এতিয়া চোৱা এই +50 সংখ্যাটো যেতিয়া সমান সমানৰ সোঁচাইৰে যাব তেতিয়া প্লাছ থকা সংখ্যাটো কি হৈ যাবগৈ, মাইনাছ কিমান হ'বগৈ, 50। এতিয়া চোৱা ইয়াতো আছে মাইনাছ, ইয়াতো আছে মাইনাছ, 200 আৰু 50 কিমান হ'বগৈ, 250। যেহেতু চোৱা ইয়াৰ আগতো মাইনাছ আছে ইয়াৰ আগতো মাইনাছ আছে সেইকাৰণে ইয়াত মাইনাছ চিনখন দি দিয়া। অৰ্থাৎ চোৱা সংখ্যাটো কিমান হ'ব, 250, -250। ইয়াত লিখিব লাগিব আমি -250, ইয়াত ব্ৰেকেট দিবা, ইয়াতো ব্ৰেকেট দি দিবা। অৰ্থাৎ আমি এই খালী ঠাইটোত কিমান লিখিব লাগিব, ব্ৰেকেট -250 বুলি লিখিব লাগিব। এইটো হ'ল আমাৰ বি নম্বৰৰ উত্তৰ। ইয়াৰ পাছত চোৱা চি নম্বৰ,
সলিউশন প্রথমে প্রশ্নটো চাই লোৱা কিমান আছে ব্র্যাকেট -60 ব্র্যাকেট -60 ব্র্যাকেট প্লাস খালি ঠাই সমান সমান প্লাস 200 সমান সমান প্লাস 200 এতিয়া চোৱা এই সমান সমান প্লাস 200 ৰ 200 এতিয়া চোৱা যেহেতু ইয়াত মাইনাস আছে মাইনাস টকা সংখ্যাটো যেতিয়া সমান সমানৰ সোঁচাইৰে যাব তেতিয়া কি হৈ যাব প্লাস হৈ যাব হয়নে প্লাস কিমান হ'ব 60 এতিয়া চোৱা ইয়াতো আছে প্লাস 200 লগত 60 টো যোগ কৰা কিমান হ'ব 260 আৰু যেহেতু দুটাৰ আগত প্লাস প্লাস আছে সেইকাৰণে ইয়াত প্লাস চিহ্ন বহাই দিয়া অৰ্থাৎ সংখ্যাটো কিমান হ'ব 260 সেইবাবে আমি ইয়াত লিখিব লাগিব প্লাস 260 ইয়াত তোমালোকে লিখিবা প্লাস 260 এইটো হল আমাৰ সি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা -60 ব্র্যাকেট -60 ব্র্যাকেট তাৰ পিছত প্লাস খালি ঠাই সমান সমান -200 এতিয়া চোৱা কেনেধৰণে কৰিবা সমান সমান -200 এতিয়া এই মাইনাস টকা সংখ্যাটো যেতিয়া আমি সমান সমানৰ সোঁচাইদি নিম তেতিয়া মাইনাস টকা সংখ্যাটো কি হৈ যাব প্লাস হৈ যাব প্লাস কিমান হ'ব 60 এতিয়া এই -200 ৰ পৰা 60 টো কি কৰা বিয়োগ কৰা 200 ৰ পৰা 60 গলে কিমান থাকিব 140 যেহেতু চোৱা মাইনাসটো ডাঙৰ সেইকাৰণে ইয়াৰ আগত কি কৰা মাইনাস চিহ্ন দি দিয়া অৰ্থাৎ কিমান হ'ব সংখ্যাটো -140 ইয়াত লিখিবা -140 ইয়াতো লিখিবা যে -140 এইটো হল আমাৰ ডি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ই নম্বৰৰ সলিউশন সব প্ৰশ্নটো কি দিয়া আছে -200 ব্র্যাকেট -200 মাইনাস ব্র্যাকেট 50 ব্র্যাকেট -50 সমান সমান কিমান হেতু আমাক উলিয়াব দিছে এতিয়া চোৱা কেনেধৰণে কৰিবা -200 ৰ 200 লিখি লোৱা যেতিয়া আমি মাইনাসৰ লগত মাইনাস পূৰণ কৰিম মাইনাসে পূৰণ কৰিলে কি হ'বগৈ প্লাস হ'বগৈ প্লাস কিমান হ'বগৈ 50 এতিয়া এই 200 ৰ পৰা 50 টো বিয়োগ কৰা কিমান হ'বগৈ 150 যেহেতু চোৱা মাইনাসটো ডাঙৰ সেইকাৰণে ইয়াত মাইনাস চিহ্ন দি দিয়া অৰ্থাৎ কিমান পাম -150 ইয়াত লিখিবা যে -150 অৰ্থাৎ তোমালোকে ই নম্বৰটো লিখিবা ব্র্যাকেট -150 এইটো হল আমাৰ ই নম্বৰৰ উত্তৰ ইয়াৰ পাছত এফ নম্বৰৰ সলিউশন প্ৰশ্নটো প্ৰথমে লিখি লোৱা কিমান আছে ব্র্যাকেট +200 ব্র্যাকেট +200 মাইনাস ব্র্যাকেট +50 সমান সমান কিমান হ'ব সেইটো আমাক লিখিব দিছে এতিয়া +200 ৰ 200 লিখা এই প্লাসৰ লগত যেতিয়া আমি মাইনাসটো পূৰণ কৰিম তেতিয়া কি হ'বগৈ মাইনাস প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস হ'বগৈ ইয়াত 50 টো লিখি লোৱা এতিয়া চোৱা ইয়াত আছে +200 ইয়াত আছে -50 200 ৰ পৰা 50 টো বিয়োগ কৰা কিমান হ'বগৈ 150 আৰু যেহেতু চোৱা প্লাসটো ডাঙৰ সেইকাৰণে ইয়াৰ আগত কি আহিব প্লাস আহিব অৰ্থাৎ কিমান পালো আমি 150 ইয়াত লিখিব লাগিব আমি +150 এফ নম্বৰৰ উত্তৰটো আমি কিমান পালো +150 এইটো হল আমাৰ এফ নম্বৰৰ উত্তৰ ইয়াৰ পাছত জি নম্বৰৰ সলিউশন ব্র্যাকেট -200 ব্র্যাকেট +60 সমান সমান কিমান হ'ব সেইটো আমাক উলিয়াব দিছে এতিয়া চোৱা আমি একে নিয়মত এই যে এফ নম্বৰটো কৰিছিলো এফ নম্বৰটো নিচিনা একে ধৰণে কৰিম ইয়াত -200 ৰ 200 লিখা ইয়াত প্লাসৰ লগত মাইনাসটো পূৰণ কৰিলে কি পাম আমি মাইনাস তোমালোকে মনত ৰাখিবা যেতিয়া আমি প্লাসৰ লগত প্লাস পূৰণ কৰিম প্লাসৰ লগত যেতিয়া প্লাস পূৰণ কৰিম তেতিয়া আমি প্লাস পাম যেতিয়া আমি প্লাসৰ লগত মাইনাস পূৰণ কৰিম তেতিয়া আমি মাইনাস পাম যেতিয়া আমি মাইনাসৰ লগত প্লাস পূৰণ কৰিম তেতিয়াও মাইনাস পাম আকৌ মাইনাসৰ লগত যেতিয়া আমি মাইনাসটো পূৰণ কৰিম তেতিয়া আমি কি পাম প্লাস পাম এই কথাখিনি তোমালোকে মনত ৰাখিবা আগৰ ভিডিও কেইটাত মই বুজাই দিছিলো তোমালোকে সেই ভিডিও কেইটা এবাৰ চাই ল'বা এতিয়া -200 ৰ 200 লিখিলো প্লাসৰ লগত মাইনাস পূৰণ কৰিলে কি পাম মাইনাস পাম -60 লিখা এতিয়া চোৱা ইয়াতো আছে মাইনাস ইয়াতো আছে মাইনাস হয়নে সেইকাৰণে ইয়াত মাইনাস লিখি লোৱা আৰু 200 ৰ লগত 60 টো যোগ কৰা 200 ৰ লগত 60 যোগ কৰিলে কিমান হ'ব 260 অৰ্থাৎ -200 আৰু ইয়াত আছে -60 200 আৰু -60 কিমান হ'ব 260 হ'বগৈ অৰ্থাৎ -260 হ'বগৈ সেইবাবে ইয়াৰ উত্তৰটো লিখিবা -260 জি নম্বৰৰ উত্তৰটো লিখিবা ইয়াত -260 এইটো হল আমাৰ জি নম্বৰৰ উত্তৰ ইয়াৰ পিছত এইচ নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো চাই লিখি লোৱা -200
ব্ৰেকেট মাইনাছ 200 মাইনাছ ব্ৰেকেট মাইনাছ 60 সমান সমান কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। এইটো মাইনাছ 200 200টো লিখি লোৱা। এতিয়া এই মাইনাছৰ লগত মাইনাছ পূৰণ কৰা। চোৱা মাইনাছে মাইনাছে পূৰণ কৰিলে কি হয় প্লাছ হয় হয়নে? সেইবাবে তোমালোকে ইয়াত প্লাছ লিখিবা, ইয়াত 60 লিখিবা। এতিয়া চোৱা ইয়াত আছে মাইনাছ 200, ইয়াত আছে 60। এই মাইনাছৰ পৰা মাইনাছ 200ৰ পৰা 60টো বিয়োগ কৰা কিমান হ'বগৈ? মাইনাছ 140 হ'বগৈ। অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব মাইনাছ 140। সেইবাবে তোমালোকে ইয়াত লিখিবা ব্ৰেকেট মাইনাছ 140। আৰু এইখিনি হৈ গ'ল আমাৰ কৰি চাওঁ আহা 10.5ৰ প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাই উত্তৰখিনি লিখি ল'বা। আৰু তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।